ৰাতিপুৱা শুই উঠি আপোনাৰ ভেৰু ভাগ তীব্ৰ বিষ হয় নেকি কেতিয়াবা? আৰু সেইটো যদি হয়, এই অংশ আপুনি পিটিকি চালে বিষটো পাব। ইয়াৰ মিনিং হৈছে আপোনাৰ প্লান্টাৰ ফেচিয়াইটিছ হৈছে। ইয়াৰ কাৰণে আপুনি কেইটামান ব্যায়াম কৰিব লাগিব। প্ৰথমতে এটা পানী বটল ফ্ৰিজত ভৰাই থৈ আইচ কৰি ল'ব। সেইটো লোৱাৰ পিছত আপুনি তলত থৈ বিষ হৈছে যে সেইটো একদম আগৰ পৰা ঘূৰি লৈ পিছলাব। আকৌ এই ধৰণে 2 নম্বৰতে ঘৰতে সঘনাই পাব পৰা বস্তু এটা খেলা বল ল'ব। ঠিক তেনেধৰণে বলটো তলুৱাৰ তলত ৰাখি অকণমান জোৰ পৰাকৈ আগৰ পৰা পিছলৈ পাৰিব। জাষ্ট ভৰিটোৰে বুঢ়া আঙুলি গোটেই আঙুলিকেইটাই নিজৰ ফালে কুচাই টানি লৈ আহিব টাৱাৰখন। আকৌ এৰি আকৌ 5 ছেকেণ্ড হোল্ড কৰিব, আকৌ এৰি দিব। একেবাৰে শেষত জাষ্ট এনেকৈ এখন টাৱেল লৈ ভৰিৰ আগ অংশটোত দি যিমান জোৰেৰে পাৰে ভৰিটো নিজৰ ফাললৈ টানি লৈ আহিব। 5লৈকে হোল্ড টানিব। 1 2 3 4 5 ঢিলা কৰি দিব। দুবাৰকৈ কৰকচোন। আপুনি যদি ভাল নাপায় তেনেহ'লে কাষতে থকা ফিজিঅথেৰাপিষ্টৰ কাষ চাব। ধন্যবাদ।